জয় মা চামুণ্ডা। ৰাখি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাখি ফল হৈছে ২৬ আগষ্ট ২০২৪ সোমবাৰ পৰিছে আৰু আজি আমাৰ আটাইতকৈ মৰমৰ শ্ৰীকৃষ্ণৰ জন্মদিন, জন্মাষ্টমী বুলি কয়। শ্ৰীকৃষ্ণৰ জন্মোৎসৱত আপোনালোক সকলোকে মই শুভকামনা জ্ঞাপন কৰিলো। শ্ৰীকৃষ্ণৰ যেনেকৈ মুখত হাঁহি বিৰিঙি থাকে তেনেকৈ সকলোৰে জীৱনত হাঁহি, উৎসাহ, উদ্দীপনা বিৰিঙি থাকক, সদায় সমৃদ্ধ হওক আপোনাৰ ঘৰখন। তাৰে কামনাৰে আজিৰ দিনটো ৰাখি ফল আমি আৰম্ভ কৰিছো। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃষ ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব পতি হিতাযোগ। আৰু আজি কৃষ্ণ পক্ষৰ অষ্টমী তিথি, সকলোৱে জানে ভাদ মাহ সোমবাৰ পৰিছে। বাকী এতিয়া আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আপোনালোকক ৰাশি ফলসমূহ জনাবলৈ চেষ্টা কৰিম। মেঘৰ কাৰণে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল নহয়, সাৱধান আপোনালোকে হ'ব লাগিব। ৰিলেশ্যনশ্বিপবিলাক ভালকৈ মেইনটেইন কৰাটো বহুত দৰকাৰী হ'ব, কাৰণ তাত আপোনালোকৰ কেৰু নাহিব পাৰে, যিকোনো কথাত থোটা মোজা লাগি তৰ্কাতৰ্কি আপোনালোকৰ হ'ব পাৰে। বহুত ভাল বুলি ক'ব নোৱাৰি, বাকীবিলাক দিশত আপোনালোকৰ কাৰণে মধ্যম দেখা গৈছে। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে খুব ভাল, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা লাভালাভ ওলাব পাৰে, কিবা এটা আপোনালোকৰ কাৰণে বেনিফিট ওলাব পাৰে, তেনেকুৱা প্ৰত্যেকটো কাম আৰু পইচা পাতিৰ লগত জড়িত কামবিলাকো আপোনালোকে কৰিব পাৰে। একাউণ্ট আদিৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে শুভ নহয়, মানসিক চিন্তা, ক্লেশ, মাথাৰ বিষ আদি আপোনালোকৰ হ'ব পাৰে। খৰচ বৃদ্ধি আপোনালোকৰ হ'ব পাৰে। যিকোনো ৰিলেশ্যনশ্বিপত আপোনালোকৰ বিবাদ আদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব ভাল, যিকোনো ক্ষেত্ৰত আপোনালোকৰ বেনিফিট দেখা গৈছে। পইচা পাতিৰ ক্ষেত্ৰত শুভ দেখা গৈছে। পইচা পাতি যদি একাউণ্টত সোমাবলগীয়া আছে তেতিয়াহ'লে সেইবিলাকৰ ক্ষেত্ৰত শুভ সংবাদ কিবা আহিব পাৰে। সকলো ফালৰ পৰাই আপোনালোকৰ কাৰণে বেনিফিট দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আৰু সন্তানৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু বৰ এটা ভাল বুলি ক'ব নোৱাৰি। কাৰ্যক্ষেত্ৰত সাল সলনি কৰা, কিবা নতুন আপোনালোকে কাম হাতত লোৱা, কিবা নতুন আইডিয়া এপ্লাই কৰিবলৈ যোৱা, মানুহক মন্তব্য প্ৰকাশ কৰা, এইবিলাকৰ পৰা আপোনালোকে সাৱধানে থাকিব লাগিব। কন্যাৰ কাৰণে খুব শুভ, যিকোনো শুভ কাম, যিকোনো ভাগ্যদায়ক কাম, যিকোনো ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰিব। যিকোনো কামৰ কাৰণে আপোনালোকক সকলো ধৰণৰ শুভতা আপোনালোকৰ আছে। সকলো ধৰণৰ কাম আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। আৰু আজিৰ তো দিনটোৱে বহুত স্পেচিয়েল হয়, তো আপোনালোকে ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কামবিলাক কৰিলে এনেও বেছিকৈ ফল পাবই পাব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে মানসিক ক্লেশ, চিন্তা আদি বৃদ্ধি, গা চা বেয়া হোৱা, আৰু লগতে আপোনালোকৰ পইচা পাতি লেনদেন কৰিলে আপোনালোকৰ মানে লোকচান হোৱা, এইবিলাকৰ সম্ভাৱনা, বেছি খৰচৰ সম্ভাৱনা আৰু দূৰ যাত্ৰা আপোনালোকৰ কাৰণে একেবাৰে অশুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে খুব ভাল, যিকোনো সন্ধি ক্ষেত্ৰত, বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত খুব সুন্দৰ দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব, কোনো অসুবিধা নাই। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে কোনো ধৰণৰ শুভ কাম কৰা, বৈবাহিক ক্ষেত্ৰত মীমাংসা কৰা, এইবিলাকৰ পৰা আপোনালোকে সাৱধানে থাকিব লাগিব। যিকোনো শুভ কাম আপোনালোকে আজিৰ দিনটোত নকৰাটো ভাল হ'ব। আপোনালোকৰ কাৰণে বহুত সামাজিক কিবা মন্তব্য মানুহৰ কাৰণে বা সমাজৰ কাৰণে প্ৰকাশ কৰা, বা নিজকে মানুহৰ আগত কিবা এটা বেছি দেখুৱাবলৈ গৈ পেলাই মানে বেয়াহে হোৱা মানুহৰ চকুত, তেনেকুৱাবিলাক হ'ব পাৰে। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে খুব ভাল, যিকোনো বুদ্ধিৰ লগত জড়িত কামবিলাক, বুদ্ধি বৃত্তিৰ লগত জড়িত কামবিলাক আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো শুভ কাম, যিকোনো সন্তানৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰিব। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ নিজৰ কিবা এটা বুদ্ধি লিংক থাকিব, উইথ আপোনালোকে বাণীও ধৰক প্ৰয়োগ কৰিব লাগিব, বা বাণীৰ বহুত প্ৰয়োগ থাকিব, বা কিবা প্ৰাপ্তিৰ লগত জড়িত কামবিলাক, তেনেকুৱাবিলাক সন্তানৰ লগত জড়িত, প্ৰেমৰ লগত জড়িত প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে শুভ বৰ এটা বুলি ক'ব নোৱাৰি। যিকোনো নতুন কাম, যিকোনো বিশেষ কাম আপোনালোকে নকৰিব, অকণমান অশুভতা আপোনালোকৰ কাৰণে আহিব পাৰে। বন্ধু বৰ্গৰ লগত কিবা নতুন ডিল কৰিম বুলি ভাবিলে নকৰিব। নতুনকৈ বন্ধু আপোনালোকে নবনাব। বন্ধুক বহুত ভিতৰৰ পৰা উজাৰি গোটেইখিনি কথা কৈ নিদিব, তেতিয়া আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো দৌৰা দৌৰি, পৰাক্ৰম কৰা, যিকোনো এটা বস্তু শিকা মেলা, যিকোনো নতুন শিকাৰুসকলৰ কাৰণে, বিদ্যাৰ্থীৰ কাৰণে, খেলুৱৈৰ কাৰণে
মুঠতে শিকি থকা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে শুভ ছুটি যাত্ৰাবিলাক কৰা ব্যৱসায়িক যাত্ৰা কৰা লোকসকলৰ কাৰণে শুভ দেখা গৈছে নিজ পৰাক্ৰম আৰু নিজ প্ৰচেষ্টাৰ ক্ষেত্ৰত দিন বহুত ভাল দেখা গৈছে এতিয়া আহিব মহা উপায়টোৰ বিষয়ে মহা উপায়ত অলৰেডি মই কৃষ্ণ জন্মাষ্টমী স্পেশাল ভিডিঅ' বনাইছো সেই ভিডিঅ'টোত যেটো দিয়া হৈছে আপোনালোকে হেতু কৰিব পাৰে মন্ত্ৰ জপ এটা কৰিবলৈ দিছো বাকি আপোনালোকে শ্ৰীকৃষ্ণৰ আৰাধনা শ্লোক পাঠ বা যিকোনো মন্ত্ৰ শ্ৰীকৃষ্ণৰ পাঠ কৰা বা যিকোনো আৰতি গোৱা বা যিকোনো আপোনালোকে মানে সৰু ল'ৰা ছোৱালীৰ লগত কিবা শেয়াৰ কৰা বস্তু বাহনি খোৱা বস্তু হওক বা যেনেকুৱা ফুটি পোৱা আৰু সৰু ল'ৰা ছোৱালীয়ে তেনেকুৱা বস্তু আপোনালোকে শেয়াৰ কৰা দুখীয়া দৰিদ্ৰ মানুহক খুওৱা এইবিলাক বিভিন্ন ধৰণৰ আপোনালোকে এক্টিভিটি কৰিব পাৰে নাম কীৰ্তন কৰা নিজে ধৰক নাম কীৰ্তন মানে একেবাৰে এটা ডাঙৰ মণ্ডলী মাতি আনিব নালাগে নিজে আপোনালোকে যিখিনি জানে আৰতি গোৱা নিজে নাম জপ কৰা নাম কীৰ্তন কৰা ঘৰতে আপোনালোকে নিজৰ মানুহখিনি লগ হৈ পেলাই আপোনালোকে কৰিব পাৰে শ্ৰীকৃষ্ণৰ মূৰ্তি যদি আছে সৰু তেতিয়াহ'লে আপোনালোকে পঞ্চামৃত অভিষেক কৰিব পাৰে আৰু প্ৰসাদ পানী দি পেলাই আপোনালোকে তেনেকে নামগুণ আৰম্ভ কৰিব পাৰে গীতা পাঠ কৰিব পাৰে গতিকে যি মন যায় যেনেকে আপোনালোকৰ সুবিধা হয় তেনেকে মুঠতে শ্ৰীকৃষ্ণৰ আৰাধনা কৰক মুখ ৰাত্ৰিত আপোনালোকে শুই পেলাই নকটাব মুখ ৰাত্ৰিটো বহুত দৰকাৰী এই অমুক ৰাত্ৰিত আপোনালোকে কিবা এটা নহয় কিবা এটা প্ৰাপ্তিৰ কাৰণে প্ৰচেষ্টা কৰক ধন্যবাদ